মানুহৰ চকু দেখিলেই কথা পাতিলেই গম পাওঁ যে কোন সঁচা আৰু কোন মিছা। আৰু মই এইটোও ভালকৈ জানো যে তোৰ অন্তৰখনে কোনটো শুদ্ধ কোনটো ভুল সেইটো ভালকৈ বিচাৰ কৰিব পাৰে। নহ'লে তই এই চোলাটো বাটৰ পৰা বুটলি নানিলিহেঁতেন। তই মাথো তোৰ আৱেগবোৰ তাক দেখুৱাবলৈ নিবিচাৰ আৰু সি বিচাৰে। এইটোৱে তহঁত দুয়োটাৰে মাজত পাৰ্থক্য। সময়বোৰ যে কেনেকৈ সলনি হৈ যায় ন অনিল, ধৰিবই নোৱাৰে। তাকেইতো সৌ সিদিনা আমি চিনাকি হৈছিলোহে, কিন্তু আজি একেলগে আমাৰ সপোনবোৰ সজাব পৰা হ'লো। মই গোটেই জীৱন যেন তোমাৰ লগত এনেকৈ থাকিব পাৰোঁ। চাওক মিছ কল্যাণী, আমি ৰাইজৰ সেৱা কৰি ভাল পোৱা মানুহ, আৰু আপোনালোকেও ৰাইজৰ হৈ উৎসৰ্গিত ব্যক্তি। ৰাইজৰ সুৰক্ষাৰ বাবে থকা ব্যক্তিসকলক আমি সদায় সন্মান কৰোঁ। সেইকাৰণে ছাৰে আপোনাক ঘৰলৈ আহিবলৈ মানা কৰিলে। প্ৰয়োজন হ'লে আমি নিজেই আহিম, আৰু আপোনালোকেনো কিয় মিছাতে কষ্ট কৰিব লাগে। কৃতিকা চলিহা ক'ত? আপুনি আমাক অপৰাধীৰ নিচিনা প্ৰশ্ন কৰিছে যে। ক'ত ৰাখিছে তাইক? আপুনি কিন্তু ধেমালি ভাল কৰিব পাৰে দেই। ধেমালি আৰম্ভ কৰাই নাই মই, আৰু যেতিয়া আচল ধেমালি আৰম্ভ কৰিম তেতিয়া আপোনালোক সকলোৰে চকুত চকু পানী থাকিব। সমুদ্ৰ চলিহাৰ বিজনেছ ফিল্ডত একমাত্ৰ শত্ৰু আপুনি। গতিকে মিষ্টাৰ সভা পণ্ডিত ডাঙৰীয়া, সন্মানে আপোনাক শেষবাৰৰ বাবে অনুৰোধ জনাইছোঁ, খোলাখুলিকৈ কৈ দিয়ক কৃতিকা চলিহাক ক'ত ৰাখিছে। এজন পাব্লিক ছাৰ্ভেণ্টক যেনেকৈ সন্মান দিব লাগে, সেই সন্মান দিয়াত আমি কেতিয়াও কৃপণালি কৰা নাই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে এটা কথাৰ ভিত্তিত আপুনি আমাক এনেকৈ জেৰা কৰিব। আপোনাৰ হাতলৈ যিদিনা প্ৰমাণ আহিব সেইদিনা আকৌ লগ পাম। আহিলোঁ। লোৱা। বিষবোৰ কমিছেনে? মেডিচিন খাই আছা?
ইহঁত দুটা ডিউটিলৈ গৈছে ৰাতি হ'লে আকৌ আহিব তুমি চিন্তা কৰিব নালাগে মই তোমাৰ প্ৰাইভেচিখিনিক 1%টো হাৰ্ম হ'বলৈ নিদিওঁ মোৰ এজনী ছোৱালী আছে এগৰাকী পত্নী আছে ফেমিলি কি নাৰীৰ সন্মান কি সেয়া মই ভালদৰে বুজো মই বাধ্য আছিলোঁ কিন্তু সেই বাধ্যতাৰ কাৰণটো মোৰ ল'ৰাটো দুবছৰ আগতে জন্ম হৈছিল তাৰ কলিজা প্ৰীতি কি হ'ল মাজনী আৰে মা মা তাই লৰচৰ কৰিছে মা কি তাই ঘূৰি আহিছে মা মা চোৱা 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 মা তাই আঙুলিকেইটা লৰচৰ কৰিছে মই ডক্টৰক ফোন কৰোঁ অ হেল্ল' ডক্টৰ আপুনি মোৰ কথা মতে কাম কৰিলেই যেনিবা কিন্তু আপোনাৰ অফিচৰ মানুহে আপোনাৰ কথা বিশ্বাস কৰিব জানো আপুনিতো এতিয়া ছাছপেণ্ডেড এইখন যুঁজ এতিয়া মোৰ নিজৰ মই অকলে আগবাঢ়িব লাগিব মাত্ৰ তুমি মোক সহায় কৰিব লাগিব মোৰ এটা চৰ্ত আছে কোৱা আপুনি যেতিয়ালৈকে মোৰ ল'ৰাটোক মোৰ ওচৰলৈ আনি নিদিয়ে তেতিয়ালৈকে মই আপোনাৰ ওচৰত মুখ নোখোলোঁ আৰু যদি তোমাৰ ল'ৰাক মই তোমাৰ ওচৰলৈ লৈ আহোঁ তাৰ পাছত যে তুমি মোক সহায় কৰিবা তাৰ কি বিশ্বাস আছে মই বৰ্তমান আপোনাৰ ঘৰত বন্দী হৈ আছোঁ আপুনি মোক হত্যা কৰি ক'ৰবাত পুতি থৈ আহিলেও কোনেও গম নাপায় পাৰিব উলিয়াব তাক বিচাৰিলেতো ভগৱানকো পোৱা যায় মাত্ৰ শুদ্ধ অন্তৰেৰে বিচাৰিব লাগিব ছাৰ হয় তাই চকু কেতিয়াৰ পৰা মেলিব পৰা হ'ব চাওক তাই যে কোমাৰ পৰা ঘূৰি আহিছে সেইটোৱে বহুত ভাগ্যৰ কথা বুলি ভাবক লাহে লাহে সকলো ঠিক হৈ যাব তাইৰ ৰিকভাৰী যথেষ্টখিনি হৈছে ছাৰ তাই আকৌ কিমান দিনৰ ভিতৰত আগৰ নিচিনাকৈ খেলিব পাৰিব কথা ক'ব পাৰিব চাওক এইবোৰ আচলতে পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে আমিতো মেডিচিনেৰে ছাপোৰ্ট দিয়ে আছোঁ তথাপিও আপোনালোকে তাইৰ কাৰণে এটা ভাল পৰিৱেশ গঢ়ি তোলক হয় তাই যি ভাল পায় সেইবোৰ কৰিবলৈ চাওক তাইৰ সন্মুখত কন্দা কটা কাজিয়া পেচালে এইবোৰ নকৰিব তাই যাক ভাল পায় তেনেকুৱা মানুহৰ সান্নিধ্যত থাকিবলৈ দিয়ক হয় দেখিব সোনকালে তাই ৰিকভাৰী হ'ব ঠিক আছে ঠিক আছে মই এতিয়া গৈ থাকোঁ হয় যদি কিবা প্ৰব্লেম হয় আপোনালোকে তাইক মোৰ ক্লিনিকলৈ লৈ আহিব হ'ব আৰু যদি কিবা অসুবিধা হয় মোক ফোন কৰিলে হ'ল হয়। মই নিজে আহি যাম ঠিক আছে ছাৰ। আহিছোঁ হয়
মা কলিজা মই তোমাৰ মা চকু মেলাচোন মা চোৱা মা তোমাৰ সন্মুখত তোমাৰ মা আছে আকৌ মাতা মা বুলি মা আকৌ এবাৰ মাতা না মা সোনকালে ভাল হৈ উঠা আমি বহুত খেলিম তোক কোনে মাৰিব হা তই কেৱল নামটো কৈ দে ছাৰক দেখিছ নহয় ছাৰেই তোক সেইজন মানুহৰ পৰা বচাই আনিব তই নামটো কৈ দিলে আমি তাক ধৰি আনিম তাৰপাছত তই নিশ্চিন্ত মনে থাকিব পাৰিবি আইনৰ হাতৰ পৰা কোনো সাৰি যাব নোৱাৰে বাবা চা মই তোক নিজৰ ভাই হিচাপে কৈছোঁ ভয় নকৰাকৈ সকলো খুলি কৈ দে নোৱাৰে তাক কোনেও একো কৰিব নোৱাৰে আপোনালোকেও একো কৰিব নোৱাৰে মই জানো তাৰ কথা ক'লে সি মোক মাৰি পেলাব সি ইয়ালৈও আহিব পাৰে ছাৰ একো কৰিব নোৱাৰে তোক আমাৰ ব্ৰাঞ্চৰ গোটেই মানুহ আছে ইয়াত আমাৰ মাজলৈ কোনো বাহিৰা মানুহ অহাৰ সাহস কৰিব নোৱাৰে ছাৰ সি বাহিৰা মানুহ নহয় নহয় আপোনালোকৰ ভিতৰৰে এজন আপোনালোকৰ বিশ্বাসী মানুহ ছাৰ নোৱাৰে আপোনালোকে তাক ধৰিবলৈ তাক কোনেও ধৰিব নোৱাৰে মই জানো সি মোক তাৰ কথা ক'লে মোক মাৰি পেলাব সি ইয়ালৈও আহিব পাৰে ছাৰ নাখাওঁ এসোপা মোক ঘৰলৈ যাবলৈ দে তহঁতক যিমান টকা লাগে মোৰ দেউতাই দিব মোক মাৰ ওচৰলৈ যাবলৈ দে নোৱাৰো মই ইয়াত এনেকৈ থাকিব আৰু নহ'লে মাৰি পেলা তহঁতে মোক শেষ কৰি দে মই এনেকৈ জীয়াই থাকিব নোৱাৰো ইয়াত কিবা এটা লিখিব পৰা যায় নেকি লিখিবলৈ বিচাৰিব লাগিল এতিয়া ইয়াতে আছে নেকি কিবা চাম এইটো দি লিখিব পাৰি নেকি